আজি এটা পাৰ্টি অৰ্ডাৰ আছে, সুইট ডিছো আছে লগতে। সেইকাৰণে প্ৰথমতে সুইট ডিছটো আৰম্ভ কৰিছোঁ, যিহেতু সেইটো ঠাণ্ডা কৰি পঠিয়াব লাগিব। কাষ্টাৰ্ড বনাই দিবলৈ কৈছিলে। মই 1.5 লিটাৰ গাখীৰ লৈছোঁ, পূৰা 1.5 লিটাৰ মই দিম। অকণমান থৈছোঁ কাৰণ কাষ্টাৰ্ডখিনি প্ৰথমতে ঠাণ্ডা গাখীৰত গুলি ল'ম। প্ৰায় 4 টেবুল চামুচমান মই আন্দাজ কৰি লৈছোঁ, আপোনালোকে জুখি ল'ব। মোৰ চকুৰ আন্দাজ আছে কাৰণে মই জুখি লোৱা নাই। আৰু গাখীৰখিনি যিখিনি বাঢ়ি আছিলে সেয়া গাখীৰ দি ভালকৈ ঠাণ্ডা গাখীৰত মই গুলি ল'লোঁ। এতিয়া 4 টেবুল চামুচমান মই পাউডাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি অলপমান গৰম হ'লত গুলি লৈছোঁ, কাৰণ ঠাণ্ডা গাখীৰত পাউডাৰ গাখীৰটো মিল নহয় বা উতলা গাখীৰতো মিল নহয়, নহ'লে পাউডাৰ গাখীৰ গোটা মাৰি যাব। আৰু যেতিয়া গাখীৰ উতলিলে চেনিও দিছোঁ, প্ৰায় 5 টেবুল চামুচমান দিছোঁ। আপোনালোকে মিঠাটো অকণমান জোখত ল'ব। আৰু যেতিয়া গাখীৰ উতল অহাৰ লগে লগে মই ঠাণ্ডা গাখীৰত গুলি ৰখা কাষ্টাৰ্ডখিনি দি লৈছোঁ। আৰু অকণো হাত এৰিব নালাগিব, লগে লগে ঘূৰাই থাকিব লাগিব, নহ'লে কাষ্টাৰ্ডটো গোটা মাৰি যাব পাৰে। আৰু এয়া চাওক, এটাও গোটা নমৰাকৈ কাষ্টাৰ্ড ৰেডি। ঠাণ্ডা হোৱাৰ পিছত মই ড্ৰাই ফ্ৰুটছ মিলাম। তাৰ বাবে মই মিক্স ড্ৰাই ফ্ৰুটছ এটা কিনি আনি থৈছোঁ। মই প্ৰডাক্টটো বাৰু টেগ কৰি দিম। এইখিনি কাষ্টাৰ্ড ৰেডি। আৰু কি কি আইটেম হৈছে অকণমানকৈ আপোনালোকক দেখুৱাওঁ। অন্তৰীষা আৰু আটলাণ্টা বাকীবোৰ আইটেম বনাই আছে। আৰু যেতিয়া ডাঙৰ অৰ্ডাৰ থাকে, ডেলিভাৰী দিবলৈ সময় দেৰি হৈ যায় বুলি ভয় এটা লাগে, তেতিয়া বিশেষকৈ ভিডিঅ' কৰা নহয়। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।